হ'ব যাগৈ, আমিনো কলৈ যাম। কিবা অসুবিধা থাকিলে আমাক ফোনেৰে জনাবি। যা। হ'ব দে, আহোঁ। মই কি কৰিবলৈ আগবাঢ়িছোঁ? মোৰ বিয়া, মোৰ সন্তান, হয়তো একোৱেই সম্ভৱ নহ'ব। মোৰ ভৱিষ্যতটো অন্ধকাৰ। সমাজে কি ক'ব? কিন্তু ধণ্টিৰ ভৱিষ্যত উজ্জ্বল হ'ব। সি চাকৰি কৰিব, ঘৰ বনাব, মা দেউতাক সুখী সন্তোষে ৰাখিব। ধণ্টিৰ কাৰণে, মা দেউতাৰ কাৰণে সেইটো মই কৰিবই লাগিব। মোৰ যিয়েই নহওক কিয়, মাত্ৰ মোক টকা লাগে। ধণ্টি, অ' ধণ্টি। অঁ তিলক দা, আহক বহক। নাই নবহো, তোৰ লগত মোৰ অলপ কথা আছে। অমিয়া কলৈ গৈছে? বাইদেউ, মা, অ' মা। হা? কি হ'ল? বাইদেউ কলৈ গৈছে? তাইতো নগাঁৱত যাম বুলি অলপ আগতে ওলাই গৈছে। কিবা বোলে কাপোৰ বোৱা কাম পাইছে। 7-8 দিনমান তাতে থাকিব। কাৰ তালৈ গৈছে? কোনোবা তৰালী বাইদেউৰ ঘৰলৈ গৈছে বোলে। কাপোৰ ববলৈ তালৈ কিয় যাব লাগে? নেজানো অ' বোপাই, কিবা হৈছে নেকি? নাই খুৰী, এনে সুধিছোঁ। ধণ্টি, তই মোৰ লগত বলচোন, অলপ কথা আছে। ব'লক তিলক দা। আপুনি হঠাৎ আহি আজি মোৰ বাইদেউৰ কথা সুধিলে যে, কিয়? চা ধণ্টি, তোক বহুত দিনৰ পৰা কথা এটা কওঁ বুলি তহঁতৰ ঘৰলৈ আহিম বুলি ভাবি আছিলোঁ, কিন্তু সাহস গোটাব পৰা নাছিলোঁ। কি কথানো? মই অমিয়াক পচন্দ কৰোঁ। মই তাইক বিয়া কৰাব বিচাৰোঁ। কিন্তু তাই বা কি ভাবি থৈছে? আপোনাৰ দৰে মানুহ এজনৰ লগত সংসাৰ পাতিলেতো তাই সুখী হ'বই, কিন্তু তাইৰ মনত বা কি আছে সেইটো জনাটো দৰকাৰ। সেইবোৰ পিছে পৰেও হ'ব,
কিন্তু যোৱা কেইদিনমান তাইৰ চাল চলনবোৰ মই বৰ সন্দেহজনক দেখিছোঁ। মানে আপুনি কি ক'ব বিচাৰিছে? মই একো বুজা নাই। তহঁতৰ ঘৰত কিবা হৈছে নেকি? কিয়? মানে কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ অমিয়া এজন সন্দেহজনক মানুহৰ সৈতে ঘূৰা পকা কৰি আছে, আৰু আজিও তাই বেগ চেক লৈ ক'ৰবালৈ গৈছে। তই কিবা জান নেকি? মইতো এইবোৰ একো খবৰ নাপাওঁ। তাই কলৈ গৈছে, কি কৰিছে? আমাৰ ঘৰতোতো একো হোৱা নাই। কিন্তু মোৰ চাকৰি হোৱাৰ বাবেহে ঘৰত এটা টেনশ্যন চলি আছে। সেইকাৰণে তাইও টেনশ্যন লৈ আছে। তাৰমানে তাই কিবা বেয়া পথ বাছি লৈছে নেকি? এতিয়া মোৰ বৰ চিন্তা হৈছে তিলক দা। বলকচোন কিবা এটা কৰক। তাই কলৈ যাম বুলি কৈছিলে? নগাঁৱলৈ। বলচোন বাইকত উঠ। বলক। বা তই? ঐ! এতিয়া কবিনে তই কলৈ যাবলৈ ওলাইছিলি? আৰু কিয় যাব ওলাইছিলি? মাও, তই কি কৰিবলৈ গৈছিলি? চা, আমাৰ ধনবিধ একো নাই, কিন্তু গাঁওখনতো এটা সন্মান আছে। তোৰ অকণো নিজৰ মা দেউতাৰ সন্মানৰ প্ৰতি দয়া নাহিল? তই কি কৰিবলৈ গৈছিলি নক কিয়? মাও, মই একো বেয়া কাম কৰিব যোৱা নাছিলো। কি কৰিব গৈছিলি তই? সঁচা সঁচিকে ক। কিডনী বেচিব গৈছিলো। কিন্তু কিয়? তোৰ চাকৰিৰ কাৰণে ঘোচ দিবলৈ। তই পাগল হৈছ নেকি? মই পাগল হৈছো। মোৰ এটা কিডনী বেচিলে যদি 5 লাখ টকা পাওঁ, মোৰ ভাইটিৰ ভৱিষ্যত গঢ়ি উঠে, তাতে কি হয়?
ঘৰখনৰ উন্নতিৰ কাৰণে মই যিকোনো কামেই কৰিব পাৰোঁ। কিন্তু তোৰ জীৱনটো যে ধ্বংস হৈ যাব, চিৰদিনৰ কাৰণে যে তই ঘূণীয়া হৈ যাবি আৰু তোৰ ভৱিষ্যত যে অন্ধকাৰ হৈ যাব, সেই কথা তই এবাৰো ভাবি নাচালি? মোৰ ভৱিষ্যততকৈ মোৰ ঘৰখন, মোৰ ভাইটিৰ ভৱিষ্যত উজ্জ্বল হোৱাটো মই কামনা কৰোঁ। কি গেৰেণ্টি আছে যে তোৰ এটা কিডনী উলিওৱাৰ পিছত তোক সিহঁতে 5 লাখ টকা দিব? আৰু কি গেৰাণ্টি আছে যে তোৰ সেই চাকৰি দালালটোৱে তোৰ পৰা 5 লাখ টকালৈ তোক চাকৰি দিব? আচলতে তহঁত বায়েক ভায়েক দুইটা বুৰ্বক। বিবেকতকে আবেগেৰে নিজৰ নিজৰ চিন্তাত বিভোৰ। ধন্তি, ভুল তোৰেই। এতিয়া আৰু সেই আগৰ দিন নাই, ঘোচ দিলেই যে চাকৰিটো পায়। এতিয়া চৰকাৰখন ৰাইজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে সমৰ্পিত। এই চৰকাৰৰ দিনত দুৰ্নীতিৰ ঠাই নাই। কিন্তু আমাৰ মানুহৰ মন মগজুত সোমাই আছে যে ঘোচ দিলেহে চাকৰিটো পায়। আৰে তোৰ যদি যোগ্যতা আছে তই চাকৰিটো পাবিয়েই। থৈ দিয়ক দাদা, কিমান পৰীক্ষা দিলোঁ, ক'তো একো নহ'ল। আমাৰ কপালত চাকৰি লিখাই নাই। আৰে কি খালি চাকৰি কৰি থাক? চাকৰি নোহোৱাকে কি মানুহ জীয়াই থকা নাই নেকি? আজি মই মুৰ্গী ফাৰ্ম খুলি পৰিশ্ৰম কৰি উপাৰ্জন কৰি আছো। বিহাৰৰ মানুহে অসমত চানা পকৰি বিক্ৰী কৰি বিহাৰত ডাঙৰ ঘৰ সাজিছে, মানুহৰ দাড়ি চুলি কাটিছে, জোতা চিলাইছে, কাপোৰ ধুইছে আৰু নিজৰ পৰিয়াল নিজে পোহপাল দিছে। আজি আমাৰ ল'ৰাই চাকৰি পিছে পিছে ঘূৰি নিজৰ মূল্যৱান সময় নষ্ট কৰিছে। আজি অমিয়াৰ জীৱন ধ্বংস হ'বলৈ গৈছিল, তাৰ মূল কাৰণ তই। পাৰ যদি নিজৰ মানসিকতা সলনি কৰ আৰু ঘোচ দি চাকৰি লোৱাৰ সলনি নিজে আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰ। তিলক দা, আৰে তই? তোৰ ভূত আঁতৰিল নে? আৰু লাজ নিদিব। আৰে তই এইবোৰ কি কৰিব বিচাৰিছ? আপুনি আমাৰ চকু খুলি দিলে, নহ'লেতো কি হৈ গ'লহেঁতেন একমাত্ৰ ভগৱানেহে জানে। আজিৰ দিনত আপুনিয়ে আমাৰ ভগৱান। মই একো ভগৱান নহয় অ'। মই যুক্তিৰে সকলো কথা চিন্তা কৰোঁ আৰু পৰিশ্ৰমেৰে জীৱনটো গঢ়িব বিচাৰোঁ। আজি ৰাতি ভাতসাঁজ আমাৰ ঘৰতে খাবগৈ। মায়ে আপোনাক মাতিছে। হ'ব দে, মই ৰাতি গৈ আছো। য়েছ! লওক। হেৰি, আপোনাক মই কথা এটা ক'ম বুলি ভাবিছোঁ। কোৱা। তুমি আজিকালি মোৰ পৰা বহুত কথাই লুকুৱাই ৰখা যেন মোৰ অনুভৱ হৈছে। কিয় তেনেকুৱাকৈ ক'লে? ল'ৰা ছোৱালী হ'লে কিবা নক'লে কেনেকৈ আপোনাক জনাব পাৰিম? সিহঁতে যে ইমান ডাঙৰ ডাঙৰ সিদ্ধান্ত নিজে নিজেই ল'ব লৈছে, তুমি কি একো ভুৱেই নোপোৱা নেকি? মইনো কেনেকৈ ক'ম সিহঁতে কি ভাবিছে, কি কৰিছে? সিহঁতেতো আমাক একোটা হোজা বুলিয়ে ভাবে। সেই তিলক যদি সময়মতে নাহিলে হয়, আজি কি অঘটন ঘটিল হয় একমাত্ৰ ঈশ্বৰেহে জানে। মই
মই সেই কথাটোকেই ক'ব ওলাইছিলোঁ। সি 7,00,000 দেৱদূতৰ দৰে আহি আমাৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিলে। এৰা, ঈশ্বৰে তাক মংগল কৰক। বৰ পৰিশ্ৰমী ল'ৰাটো। মাক দেউতাক ককাই ভাই বাই ভনী নথকাকৈ যে সি ইমান কৰিব পাৰিছে, আমাৰ গাঁৱৰ নিবনুৱা ল'ৰাবিলাকে তাৰ পৰা শিকিব লগা বহুত কথাই আছে। আমাৰ ল'ৰাটোৱে আকৌ চৰকাৰী চাকৰিহে কৰিবলৈ মন প্ৰাণ সৰ্পি দিছে। কি যে হ'ব তাৰ, একমাত্ৰ ভগৱানেহে জানে। যোৱা ৰাতি ধণ্টিয়ে মোক কথা এষাৰ কৈছিল। কি? তিলকে বোলে আমাৰ ছোৱালীক পচন্দ কৰিছে। দাদা, এটা কথা কওকচোন, পইচা দিলে চাকৰিটো পাক্কা হ'বনে? %100। বগা কাগজত লিখি দিব পাৰিব? লিখি? আৰে লিখি কেনেকৈ দিওঁ ভাই? এয়া সকলো জবানৰ কথা, জবান। চোৱা, মোৰ ওপৰত তোমালোকে বিশ্বাস ৰাখা। তেন্তে আপুনি এটা কাম কৰক, মিনিষ্টাৰ ছাৰক লগ কৰাই দিয়ক, পইচাটো আমি তেওঁকে দিওঁ। সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা? হেৰা, মিনিষ্টাৰ ছাৰে তোমালোকৰ পৰা ডাইৰেক্ট পইচা নল'ব নহয়। ঠিক আছে, তেন্তে আপোনাৰ বেংক একাউণ্টতে আমি পইচাটো দিওঁ, আমাৰ হাততো এটা প্ৰমাণ থাকিব। নাই 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 নাই, পইচা কিন্তু কেছ লাগিব। দেখিলিতো ধণ্টি, এওঁক খালি পইচা লাগে, আৰু আমি পইচা দিয়াৰ এওঁ কোনো প্ৰমাণ ৰাখিব নিদিয়ে। কাইলৈ যদি চাকৰিটো নহয়, আমাৰ হাতত কোনো প্ৰমাণেই নাথাকিব পইচা দিয়াৰ। আৰে ভাই, মইতো তোমালোকক কোনো জোৰ জবৰদস্তি কৰা নাই। হে, তোমালোকে নিজেহে আহিছা। শুনা, তই একদম চুপ থাক, নহলে পুলিচ মিডিয়া মাতি আনি তোৰ মুখা খুলি দিম। MLA মিনিষ্টাৰৰ নাম লৈ দালালি কৰিবলৈ আহ? হা, আমাৰ নিবনুৱা ল'ৰাবিলাকক লুটিবলৈ আহিছ। আজি তহঁতৰ নিচিনা মানুহৰ কাৰণে কিমান ল'ৰা ছোৱালী জীৱন ধ্বংস হৈছে জান? কিমানৰ ঘৰ ভেটি উচন হৈ গৈছে জান? আৰু উপায়বিহীন মানুহৰ ধন লুটি তহঁতে নিজৰ ভঁৰাল ভৰাইছ। উঠ উঠ, পলা, নহলে কথা বেয়া হৈ যাব। পলা। হেৰি হেৰি, আহিলা? আহক ভাতকেইটা খাই লওঁকি। ব'লা ব'লা। আহক।
তিলক দা, তিলক দা। ঐ ইমান দৌৰি আহিছ যে কি হ'ল? ধন্তীয়ে চাকৰিটো পালে। কি আজি তাৰ ৰিজাল্ট দিছে, সি 9 নম্বৰত পাছ কৰিছে। কি? ধন্য প্ৰভু। তিলক দা। ধন্তি বহুত বহুত শুভেচ্ছা। দাদা আপুনি ঠিকেই কৈছিলে দাদা, যোগ্যতা থাকিলে মই চাকৰি পামেই, আৰু সেয়াই হ'ল দাদা। আপুনি আমাৰ জীৱনলৈ নহা হ'লে হয়তো আজি মই মোৰ বাইদেউক ৰক্ষা কৰিব নোৱাৰিলোহেঁতেন। গতিকে মোৰ বাইদেউৰ সমস্ত দায়িত্ব আজিৰ পৰা মই আপোনাকেই কটাম।